ৰাইজে বাট চালে একাউণ্টৰ 15 লাখলৈ প্ৰধানমন্ত্ৰী মোদীৰ বন্ধুৱে লুটি নিলে 15 লাখ কোটি টকা মোদীৰ বন্ধুৰ বাবে পানী যা গ'ল 25,000 কোটি টকা LIC ব্যৱহাৰ কৰি সাধাৰণ জনতাক মাধমাৰ মোদী চৰকাৰৰ এয়া চৰকাৰ নে কেৱল মিত্ৰ তোষণৰ আখৰা সোণৰ ব্যৱসায়িক 18,100 কোটিৰ বেটাৰীৰ ঠিকা বিৰোধী নেতাৰ পিছে পিছে দৌৰি ফুৰা ED CBI কিন্তু মোদী মিত্ৰৰ 15 লাখ কোটি টকাৰ কেলেংকাৰীত দিছে কুম্ভকৰ্ণৰ নিদ্ৰা সাধাৰণ ৰাইজে নিজৰ বেংক একাউণ্টত 15 লাখ টকা সোমোৱাৰ সপোন দেখি থাকোঁতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ মিত্ৰই সংঘটিত কৰিলে 15.15 লাখ কোটি টকাৰ এক ভয়ংকৰ বিত্তীয় কেলেংকাৰী কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ পৱন খেৰাই এক সংবাদমেল যোগে মোদী চৰকাৰক তীব্ৰ ভাষাৰে আক্ৰমণ কৰি ৰাজেশ এক্সপৰ্টছ নামৰ কোম্পানীটোৱে সংঘটিত কৰা এই বৃহৎ দুৰ্নীতিৰ তথ্য ফাদিল কৰে খেৰাই কটাক্ষ কৰি কয় যে দেশৰ জনতাই 15 লাখ কোটি টকাৰ বাবে 12 বছৰ ধৰি অপেক্ষা কৰি আছে আৰু হয়তো 15 বছৰ অপেক্ষা কৰিব লাগিব কিন্তু ইয়াৰ সুযোগ গ্ৰহণ কৰি মোদীৰ বন্ধু ৰাজেশ ভাইয়ে 15 লাখ কোটিৰ বৃহৎ কেলেংকাৰীৰে দেশক লুটি নিলে এই কেলেংকাৰীৰ ফলত ৰাজেশ এক্সপৰ্টছৰ বজাৰ মূলধন 28,000 কোটি টকাৰ পৰা 3,000 কোটি টকালৈ অৱনমিত হৈছে যাৰ ফলত দেশৰ সাধাৰণ বিনিয়োগকাৰীৰ 25,000 কোটি টকা নিমিষতে পানীত জাহ গৈছে আটাইতকৈ উদ্বেগজনক বিষয়টো হ'ল এই লুটপাটত ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LICৰ দৰে ৰাজহুৱা প্ৰতিষ্ঠানকো সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰা হৈছে পৱন খেৰাৰ অভিযোগ অনুসৰি 2024 চনত শ্বেয়াৰ হোল্ডাৰৰ গুৰুতৰ অভিযোগ পোৱাৰ পিছতো সেবিৰ তদানীন্তন অধ্যক্ষা মাধৱী পুৰী বুছে 7 মাহ ধৰি কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে এই পলমৰ সুযোগ লৈ LICয়ে ৰাজেশ এক্সপৰ্টছত নিজৰ বিনিয়োগ প্ৰায় 11% বৃদ্ধি কৰিলে আৰু সাধাৰণ জনতাৰ কষ্টোপাৰ্জিত ধন পানীত পেলালে খেৰাই প্ৰশ্ন উত্থাপন কৰে যে যিটো কোম্পানীয়ে কেৱল সোণ আৰু অলংকাৰৰ ব্যৱসায় কৰে সেই কোম্পানীটোক কেনেকৈ শক্তি সঞ্চয় অৰ্থাৎ এনাৰ্জি ষ্টৰেজ খণ্ডৰ কোনো পূৰ্ব অভিজ্ঞতা নথকাকৈয়ে 18,100 কোটি টকাৰ 5 গিগাৱাটৰ বেটাৰী উৎপাদনৰ বৃহৎ ঠিকা প্ৰদান কৰা হ'ল আন 7জন যোগ্য প্ৰতিদ্বন্দ্বীক আওকাণ কৰি মোদী চৰকাৰে নিজৰ মিত্ৰক লাভান্বিত কৰাৰ এই কাৰ্যই চৰকাৰৰ নগ্ন পক্ষপাতিত্বক উদঙাই দিছে মোদী চৰকাৰৰ অধীনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ চৰম দুৰ্বলতা আৰু বিৰোধীৰ প্ৰতি থকা আখেজকো পৱন খেৰাই ক্ষুৰধাৰ সমালোচনা কৰে তেওঁ উল্লেখ কৰে যে ED CBI আদি সংস্থাসমূহে বিৰোধী নেতাসকলৰ বিৰুদ্ধে 24 ঘণ্টা হস্তম হৈ থাকে কিন্তু 5 বছৰত 15.15 লাখ কোটি টকাৰ অস্বাভাৱিক ৰাজহ দেখুওৱা আৰু সৰু সৰু অডিটিং ফাৰ্ম সলনি কৰি তথ্য লুকুৱাবলৈ চেষ্টা কৰা ৰাজেশ এক্সপৰ্টছৰ বিৰুদ্ধে এই সংস্থাসমূহ সম্পূৰ্ণ নিমাত 2 বছৰ ধৰি 2,914 কোটি টকাৰ বকেয়া আদায় নকৰাৰ দৰে স্পষ্ট আগজাননী থকাৰ পিছতো চৰকাৰী সংস্থাসমূহে কুম্ভকৰ্ণৰ নিদ্ৰাত লালকাল দি থকাটোৱে প্ৰমাণ কৰে যে চৰকাৰৰ আশীৰ্বাদ অবিহনে এই বৃহৎ দুৰ্নীতি কেতিয়াও সম্ভৱ নহয় দিল্লীত গছৰ এখিলা পাত সৰিলেও খবৰ পোৱা প্ৰধানমন্ত্ৰীয়ে নিজৰ নাকৰ তলতে হোৱা এই বৃহৎ লুটপাটৰ দায়িত্ব ল'বনে বুলি প্ৰশ্ন কৰি কংগ্ৰেছে চৰকাৰৰ নীৰৱতাক তীব্ৰ ধিক্কাৰ দিছে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও